নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু দেখিছে মোৰ হাতত আজি এখন আকৌ এটা মই নতুন বিজনেছ প্লেন লৈ আহিছোঁ, যিটো বিজনেছ প্লেন ইউজ কৰি আপোনালোকেও কৰিব পাৰিব আপোনালোকৰ ঘৰত থাকি এটা ব্যৱসায়। গতিকে কি ব্যৱসায় কৰিব বা কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰিব, আৰু মই এইটো ফটুৱাকৈ আপোনালোকক বনাই থকা নাই। বহুতে ভাবে এনেই বনাই আছে নেকি, নহয়। এইটো বহুত চালি জাৰি মই ধুনীয়াকৈ আপোনাৰ গোটেইখিনি জানি কেনেহে আপোনালোকৰ কাৰণে মই এইবিলাক টপিক লৈ আহিছোঁ। গতিকে এইবিলাক টপিকৰ পৰা এটাই মই বিচাৰোঁ যে আপোনালোকেও এনেই থাকিব নালাগে, যে আপোনালোকেও স্বাৱলম্বী হ'ব পাৰে। তাৰ কাৰণেহে মই এইবিলাক টপিক লৈ আহিছোঁ, আৰু এইটো টপিক মই সেইটো কাৰণেহে বাছি লৈছোঁ। কোনো ধৰণৰ মোক এইবিলাক টপিকৰ পৰা মোক কোনো পইচা নিদিয়ে, গম পাইছে। আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা কাৰণে, যাতে আপোনালোকে সফল হ'ব পাৰে বা আপোনালোকেও আগবাঢ়ি যাব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি মই লৈ আহিছোঁ 100 সোণালী মুৰ্গী পুহি আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব, আপোনালোকৰ কিমান ইনভেষ্ট আপোনালোকৰ লাগিব, কেনেধৰণে কি আগবাঢ়িব, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকল নেকি নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছে তেখেতলোকেও যাতে এই কামটো কৰি স্বাৱলম্বী হ'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, মই আজি A to Z আপোনালোকক সোণালী মুৰ্গীৰ দামৰ ৰেটৰ পৰা, সোণালী মুৰ্গী বিক্ৰী কৰালে কিমান টকা উপাৰ্জন হ'ব, কিমান টকা ইনভেষ্টমেণ্ট হ'ব, সকলোখিনি আজি এই ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোৰ পৰা কোনোবা নহয় কোনোবা এজনেতো কিবা এটা কাম কৰি ছাকচেছ হ'ব পাৰিব। ঠিক আছে, গতিকে আহোঁ আজিৰ ভিডিঅ'টোৰ ফালে। চাওক, মই লিখিছোঁ ইয়াতে 100 সোণালী কুকুৰা। ঠিক আছে, সোণালী কুকুৰা। এতিয়া এইখিনিতে বহুত ধৰণৰ প্ৰশ্ন আহি পৰে যে সোণালী কুকুৰা মানে সকলোৱে পুহিব পাৰে নে নোৱাৰে, কাৰণ জাতিগতভাৱে কি হয়, আমিও যিহেতু ময়ো নাথ মানুহ হয়, গতিকে আমাৰো ইয়াতে কিছুমান ৰুল ৰেগুলেশ্যন থাকে যে লোকেল কুকুৰা পুহিব নোৱাৰে, কিন্তু খাব পাৰে, কিন্তু পুহিব নোৱাৰে। তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান থাকে, যিবিলাক প্ৰশ্ন নেকি আমাৰো সদায় প্ৰশ্নবোধক হৈ আহিছে। গতিকে সোণালী কুকুৰা পোহাত কোনো ধৰণৰ আপত্তি নাইকিয়া, কাৰণ সোণালী কুকুৰা সকলোৱে পুহিব পাৰে, যিহেতু এইটো সোণালী কুকুৰাই ডাক নিদিয়ে। ঠিক আছে, এক নম্বৰত যি কি নহওক, এতিয়া মই এই বিজনেছটোৰ ফালে আগবাঢ়োঁ, কাৰণ 100 সোণালী কুকুৰাৰ বিষয়ে মই আজি A to Z আপোনালোকক জনাম বুলি কৈছোঁ। গতিকে তাৰ লগতে আপোনালোকৰ প্ৰথম আহিব পোৱালিৰ দাম। ঠিক আছে, আপোনালোকৰ পোৱালি যদি আপোনালোকে চাই, আপোনালোকৰ ওচৰত যিকোনো পোৱালি আপোনালোকে চাব পাৰে, তাত 25 টকাৰ পৰা 30 টকাৰ ভিতৰত এতিয়া হৈ আছে, কাৰণ ঠাই ভেদে সকলো ৰেটবিলাকত বেলেগ বেলেগ হয়। গতিকে মই 25ৰ পৰা 30 লিখিছোঁ। আপোনালোকে হয়তো 22তো পাব পাৰে, বা 23তো পাব পাৰে, বা আপোনাৰ 28তো পাব পাৰে। কথাটো তেনেকুৱা, 25ৰ পৰা 30ৰ ভিতৰত ৰেট হৈ আছে। ঠিক আছে, আৰু যদি আপুনি 100 সোণালী কুকুৰা আনে, এতিয়া বৰ্তমান 25ৰ পৰা 30 হৈ আছে, যিহেতু মই লিখিছোঁ 2500ৰ পৰা 3000ৰ ভিতৰত আপোনাৰ কি হ'ব, 100 সোণালী কুকুৰা আপোনালোকে পাই যাব। ঠিক আছে, যদি আপুনি 25 টকাত পায় তেনেহ'লে ভাল কথা, 2500 টকাত হৈ যাব। আৰু যদি 30 টকাত পায় তেনেহ'লে আপোনাৰ যাব 3000 টকা। ঠিক আছে, তাৰপিছত আহিল আপোনাৰ দানা। ঠিক আছে, দানা আপোনাৰ কিমানকৈ খাব। ঠিক আছে, 1 কেজি ওজন হ'বলৈ এটা কি কয় সোণালী কুকুৰা কিমান 2.5ৰ পৰা 3 কেজি ফিট খোৱা দেখা যায়। ঠিক আছে, 1 কেজি ওজন হ'বলৈ। ঠিক আছে, 1 কেজি ওজন হ'বলৈ কিন্তু আপোনাৰ 70 দিনমান সময় লাগে। ঠিক আছে, আৰু এইটো এনেকুৱা নহয় যে একো ৰকেট চাইন্স কিন্তু ইয়াতে কোনো নাথাকে। ঠিক আছে, বহুতে কয় যে এইটো দানা খোৱাক, অমুকটো দানা খোৱাক, সিহঁতে সোনকালে বাঢ়িব, তেনেকুৱা ৰকেট চাইন্স আজিলৈ নাইকিয়া। ঠিক আছে, আৰু যোনটো চাই যিমান দিনত মানে বৃদ্ধি হ'ব লগা আছে, সিমান দিনতে বৃদ্ধি হ'ব, কিন্তু সিহঁতক লাগে পুষ্টিকৰ খাদ্য, আৰু পুষ্টিকৰ খাদ্য কিহত থাকে, সেই দানাবিলাকতে থাকে। গতিকে দানাবিলাকত পুষ্টিকৰ খাদ্য আপুনি যিমান পাৰে দিয়ক, আৰু সিহঁতে তাৰ লগে লগে অলপ গ্ৰথটো ভাল হ'ব। ঠিক আছে, আৰু 1 কেজি ওজন হ'বলৈ আপোনাৰ 2.5ৰ পৰা 3 কিলো দানা খালে, আৰু 100 মুৰ্গী আপোনাৰ 100 মুৰ্গী কিমান খাব, যদি 3 কিলো ধৰে তেনেহ'লে 300 কেজি কি হ'ব, দানা খাব। আৰু যদি দানাৰ দাম চাই, পাৰ কেজি আপোনাৰ 40ৰ পৰা 45 টকাৰ ভিতৰত পাৰ কেজি দানা আপুনি পাই যাব। যদি 300 কেজি দানা আপুনি হিচাপ কৰে, 40ৰ পৰা 45 টকা ধৰে, তেনেহ'লে 12,000 পৰা 13,050 টকাৰ ভিতৰত আপোনাৰ কি আহিব, দানাৰ কষ্টিং আহিব। ঠিক আছে, 70 দিনৰ কথা কৈছোঁ মই, 70 দিনত আপোনাৰ 12,000 পৰা 13,500 টকাৰ ভিতৰত কি হ'ব, দানাৰ কষ্টিং আহিব। তাৰপিছত যদি চাই তেনেহ'লে মেডিচিন। ঠিক আছে, যিহেতু আপোনাৰ ইহঁতক এইখিনি ডাঙৰ হ'বলৈ কিছুমান মেডিচিনৰ আপোনাৰ প্ৰয়োজন আছে, কাৰণ প্ৰথমতে আপোনালোকে দিব লাগিব সিহঁতক এণ্টিবায়'টিক, তাৰপিছত দিব লাগিব সিহঁতক ভিটামিন, তাৰপিছত দিব লাগিব কেলছিয়াম, তেনেকুৱা ধৰণৰ মেডিচিন দিব লাগে। যিহেতু মেডিচিনত মই ধৰিছোঁ 1000 পৰা 1500 টকা, যিটো নেকি বহুতেই বেছি হয়, কাৰণ ইমান টকা নাযায়, তথাপিও মই ধৰিছোঁ 1000 পৰা 1500 টকা। কিছুমানেতো আপোনাৰ 700 পৰা 500 টকাৰ ভিতৰতো হৈ যায়। ঠিক আছে, আৰু বিদ্যুৎ আৰু অন্যান্য খৰচ ধৰিছোঁ মই 500 টকা, যিহেতু সিহঁতক ইমান
আপোনাৰ বিদ্যুৎ বা হেৰি দৰকাৰ নাই, গতিকে মই 500 টকাই ধৰিছোঁ মোটামুটি, ঠিক আছে। তাৰপিছত যদি চাই তেনেহ'লে মুঠ অনুমানিক খৰচ আপোনাৰ টোটেল আপোনাৰ খৰচ হ'ব 16,000 পৰা 18,500 টকাৰ ভিতৰত 100 চৰাই আপুনি ধুনীয়াকৈ পুহিব পাৰিব। 16,000 পৰা 18,500 টকা, ঠিক আছে। 70 পৰা 80 দিনত কি হয়, সোণালী কুকুৰাৰ ৱেট কিমান হয়, 1 কিলোৰ পৰা 1 কিলো 200ৰ ভিতৰত আহি যায়, ঠিক আছে। যোনবিলাক নেকি ভালকৈ আপুনি চাফ চিকুণ কৰি যদি ৰাখে তেনেহ'লে সিহঁতৰটো গ্ৰ'থ 1 কিলো 200 আৰামছে আহি যাব। আৰু কিছুমানে কি কৰে, লেতেৰা ফেতেৰাকৈ ৰাখে, যিকোনো বস্তু যদি লেতেৰাত ৰাখে তেনেহ'লে সিহঁতৰ ৱেটটো কিন্তু আপোনাৰ কমিব, ঠিক আছে। আৰু যিমান পাৰে আপুনি চাফ চিকুণ কৰি ৰাখক, আপোনাৰ ৱেট নিশ্চয় আপুনি পাবই, ঠিক আছে। তাৰপিছত যদি সিহঁতৰ মৰ্টেলিটি পাৰ্চেণ্টেজ আপুনি চাই তেনেহ'লে 5% সিহঁতৰ মৰ্টেলিটি মানে পাৰ্চেণ্টেজ থাকে। কিছুমানতো আপোনাৰ 2% 1%টো মৰ্টেলিটি ৰখি যায়। আৰু আপোনাৰ যদি 5%কৈ ধৰে তেনেহ'লে আপোনাৰ কিমান থাকিব, 100 মুৰ্গী 5টা মৰিলে আপোনাৰ 95টা আপোনাৰ থাকিব, ঠিক আছে। আৰু মুঠ ওজন যদি চাই তেনেহ'লে 95টাত আপুনি 1.2কেও যদি আহে, 1 কিলো 200কেও যদি আহে, মই ধৰিছোঁ 1 কিলো 100কেই আহিল যেনিবা আপোনাৰ 80 দিনত, ঠিক আছে। তেনেহ'লে কিমান আহিব, 104.5 কিলো, অৰ্থাৎ 104 কিলো 500 গ্ৰাম আপোনাৰ টোটেল 95টা মানে চৰাইত আহিলে, ঠিক আছে। তাৰপিছত চেল ৰেট কিন্তু বহুতেই ভাল হৈ আছে, আপোনালোকে যদি জানে তেনেহ'লে গম পাব, যোনে নাজানে তেখেতলোকে গম নাপায়। এতিয়া কিন্তু ৰেট হৈ আছে 280ৰ পৰা 300 টকাৰ ভিতৰত পাৰ কিলো, ঠিক আছে। আমাৰ ইয়াতে পুহি আছে, গতিকে মই সেইটো ৰেটৰ অনুযায়ী আপোনাক ধৰিছোঁ যে আমাৰ ইয়াতে আপোনাৰ 280 টকাত বিক্ৰী কৰিছে আৰু কিছুমানে 300 টকাটো ৰেটত বিক্ৰী কৰি আছে। যদি আপোনাৰ ৱেট ভাল হয় তেনেহ'লেতো আপুনি 300 টকা ৰেট পাই যাব, ঠিক আছে। আৰু এইকেইটা ছিজনৰ কথা কৈছোঁ, তাৰপিছত সেইটো দাম কমিব পাৰে, কিছু দাম ডিফাৰেঞ্চ থাকে, 10 টকা 20 টকা এনেকৈ ডিফাৰেঞ্চ হৈ থাকে, কিন্তু এতিয়া হৈ আছে 280ৰ পৰা 300ৰ ভিতৰত পাৰ কিলো। তাৰপিছত 280 যদি আপুনি বিক্ৰী কৰে, 280 104 কিলো 500 গ্ৰামত যদি আপুনি তেতিয়া পাব কিমান, 29,260 টকা পাব যদি 280কে আপুনি বিকিব পাৰে। যদি 300 টকাকৈ আপুনি বিকিব পাৰে তেনেহ'লে 300 টকাকৈ যদি বিক্ৰী কৰে তেনেহ'লে পাব 31,350 টকা আপুনি মুঠ পাব, ঠিক আছে। ইয়াতে কিন্তু 31,350 টকা যে পাব সেইটো আপোনাৰ কিন্তু লাভ নহয়, বা 29,000 যে টকা পাব সেইটো আপোনাৰ কিন্তু লাভ নহয়। লাভ কেনেকৈ হ'ব মই সেইটো দেখাই আছোঁ আপোনালোকক, ঠিক আছে। এতিয়া আহিলোঁ আপোনাৰ লাভৰ হিচাপ, ঠিক আছে, প্ৰফিট কেলকুলেশ্যন, ঠিক আছে। আপুনি যিহেতু এটা বিজনেছ কৰিছে, যিটো বিজনেছত আপুনি কিন্তু টাইম দিব লাগিব, ঠিক আছে। যিকোনো বিজনেছত অলপ টাইম দিয়ক, যাতে ভালকৈ আপোনাৰ সেই বিজনেছটো গঢ়ি উঠে। কাৰণ ফাৰ্ষ্ট টাইমত আপুনি কৰিছে আৰু ফাৰ্ষ্ট টাইমতে আপুনি যদি লোকচান খায় তেনেহ'লেতো কথাটো বেয়া হ'ব। গতিকে আপুনি ফাৰ্ষ্ট টাইম যিমান পাৰে কষ্ট কৰক, যাতে আপুনি বস্তুখিনি শিকিব পাৰে তাৰ পৰা, ঠিক আছে। এতিয়া মুঠ উপাৰ্জন যদি চাওঁ তেনেহ'লে যদি চাই আপুনি 29,260 টকাত যদি বিক্ৰী কৰে তেনেহ'লে কিমান লাভ হ'ব, আৰু 31,350 টকা যদি পায় তেনেহ'লে কিমান লাভ হ'ব, ঠিক আছে। মুঠ খৰচ চাওঁ এতিয়া। মুঠ খৰচ যদি আপোনাৰ 16,000 হৈছিলে, 16,000 আৰু 16,000 পৰা 18,500 টকাৰ ভিতৰত হৈছিলে আপোনাৰ মুঠ খৰচ 100 চৰাই পুহোঁতে। আৰু মুঠ লাভ যদি চাই 29,000 টকাত যদি চাই তেনেহ'লে আপোনাৰ 16,000 যদি মাইনাছ কৰি দিয়ে আপোনাৰ যিটো খৰচ হৈছিলে তেনেহ'লে থাকিব 13,260 টকা, ঠিক আছে। 13,260 টকা কিন্তু কম নহয়, বহুতখিনি হয় 100 চৰাই পুহি কেনে, ঠিক আছে। আপুনি যদি 100ৰ ঠাইত যদি 200 পোহে বা 300 পোহে তেনেহ'লে ইয়াৰ যিমান আপুনি ধৰি লওক 500 পোহে তেনেহ'লে ইয়াৰ 5 গুণ পাব, ঠিক আছে। 50,000 প্লাছ পাব। যদি আপুনি 300 পোহে তেনেহ'লে আপুনি 30,000 ওপৰত পাব। কথাটো তেনেকুৱা, আপুনি 100ৰ পৰা ষ্টাৰ্ট কৰক, ফাৰ্ষ্ট ষ্টেপত আপুনি কমকৈ লওক, তাৰপিছত আপুনি বঢ়াই গৈ থাকক। আৰু যদি আপোনাৰ ধৰি লওক খৰচ হৈছে 18,500 টকা বা মই 17,000 ধৰিলোঁ, তেতিয়াও কিন্তু আপোনাৰ প্ৰফিট হ'ব 14,000 টকা, ঠিক আছে। গতিকে মোটামুটি আপোনাৰ যদি ধৰে তেনেহ'লে 10,000 পৰা আপোনাৰ 15,000 ভিতৰত, ঠিক আছে, 10,000 পৰা 15,000 ভিতৰত কিন্তু আপোনাৰ এটা ভাল প্ৰফিট দেখা যায় যদি আপুনি ভাল ৰেট পায়। তেনেহ'লে যদি আপোনাৰ ৰেটটো কম থাকে বা ডাউন থাকে তেনেহ'লেও কিন্তু আপোনাৰ মোটামুটি 10,000 টকা এটা আপোনাৰ প্ৰফিট থাকিব 100 চৰাই পুহি কেনে, ঠিক আছে। আৰু এনেকুৱা নহয় যে আপুনি সেই 100 মুৰ্গীতে নিৰ্ভৰশীল হ'ব, তেনেকুৱা নহয়। আপুনি ইয়াৰ পিছত আৰু প্ৰচেষ্টা লওক বা আৰু ব্যৱস্থা লওক, যেনেকৈ 100 ধৰি লওক আপুনি লোকেল সোণালী কুকুৰা পুহিছে, তাৰ লগতে আপুনি হাঁহো পুহক, তেনেকুৱা ধৰণৰ কৰক, যাতে আপুনি আপোনাৰ বিজনেছটো চলি থাকে আৰু ভাল এটা প্ৰফিট যাতে আপুনি ইনকম কৰি থাকিব পাৰে। আৰু আজিৰ ভিডিঅ'টো আপোনাক এইখিনিয়ে জনালোঁ যে 100 সোণালী কুকুৰা পুহি আপুনি কিমান টকা ইনভেষ্ট কৰিব লাগিব, কিমান টকা আপুনি লাভ পাব। আৰু ইয়াতে এটা কথা কৈ থৈ দিওঁ, ইয়াতে কিন্তু মই ঘৰটো বা আপোনালোকৰ গঁৰালটোৰ কথা উল্লেখ কৰা নাই। গঁৰালটো বা ঘৰটো যিহেতু লাইফ টাইমৰ কাৰণে হয়, যদি আপুনি এবাৰ বনাই লয় তাক বাৰে বাৰে পালন কৰি থাকিব পাৰিব তাতে, ঠিক আছে। গতিকে সেইটো আপোনাৰ এক্সট্ৰা 3-4 হাজাৰমান টকা কিন্তু খৰচ হ'ব, ঠিক আছে। আৰু আজি আপোনাক এইখিনিয়ে দেখালোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছে যুৱক যুৱতী, তেখেতলোকে যাতে আৰম্ভ কৰিব পাৰে।